ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2024 চনৰ আজি মে মাহৰ হৈছে 12 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব কৃষ্ণা দশমী তিথি, তাৰপিছতে কৃষ্ণা একাদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, তাৰপিছতে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব বৈধিতী যুগ, তাৰপিছতে বিষ্কুম্ভ যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৃষ্টিকৰণ, তাৰপিছতে বৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, তাৰপিছতে মীন ৰাশি আৰম্ভ হ'ব। আজি জন্মত কুম্ভ ৰাশি, বৈশ্যবন মতান্তৰে শূদ্ৰবন ৰণগণ মৰণত ত্ৰিপদোষ। আজি যোগিনী উত্তৰবত। আজি সূৰ্য উদয় হ'ব 4:42 সূৰ্যাস্ত সম হ'ব 5:56। প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি সাৱধানে থাকিবলগীয়া বিশেষকৈ ৰাশিকেইটা হৈছে কুম্ভ ৰাশি, বৃশ্চিক ৰাশি, মিথুন ৰাশি আৰু কৰ্কট ৰাশি। বিশেষকৈ এইকেইটা ৰাশি অলপ সাৱধান হ'ব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনি মেঘ ৰাশি লোকসকলৰ বাবে আজি কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে কৰ্মক্ষেত্ৰত। তৎক্ষণাত যিকোনো সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে। এই সময়খিনিত আৰম্ভণিতে বিভ্ৰান্তি আৰু কিছু উত্থান পতন হ'ব পাৰে, কিন্তু ক্ৰমান্বয়ে কথাবোৰ ঠিক হৈ যাব। নতুন লক্ষ্য, নতুন পৰিকল্পনা আৰু নতুন কাম আৰম্ভ কৰাৰ বাবে দ্বিতীয় খণ্ডটো ভাল বুলি কৈছে। দিনটো শেষৰ সময়খিনি দ্বিতীয় ভাগটো বিশেষকৈ 12 বাজিৰ পাছত ভাগ্য আপোনালোকৰ বিশেষকৈ লগত থাকিব বুলি কৈছে। আজি পৰিয়ালৰ সৈতে নিজৰ ফেমিলিৰ সৈতে জড়িত সমস্যাসমূহ কমি যাব। আৰ্থিক লাভ হ'ব। পে'মেণ্ট বা ধন সম্পৰ্কীয় কামত সকাহ পোৱাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। শক্তি ভাল হ'ব, কিন্তু বৰ্তমান কৈছে যে খং সোনকালে আপোনালোকৰ হ'ব পাৰে, খং সোনকালে উঠিব পাৰে বুলি কৈছে। চিন্তা নকৰাকৈ উত্তৰ দিলে কৰ্ম আৰু সম্পৰ্কত দুয়োটাতে আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। খৰচ বৃদ্ধি হ'ব পাৰে। আজিৰ দিনটোত পুৰণি কথাবোৰ আপোনাক ওজন কৰি তুলিব, চিন্তাত পেলাব পাৰে। ভাগৰ টোপনিৰ অভাৱ আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ বা হাত সাৰিবলৈ নিজকে অতিৰিক্ত বোজা নিদিব, বেছি কামৰ প্ৰেছাৰ নিদিব, নিজকে বেছি বিশেষকৈ আপোনালোকে মানসিকভাৱে টেনশ্যন লৈ নাথাকিব। চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব, ফ্ৰী মাইণ্ডত কামখিনি কৰিব লাগিব। গতিকে মনত ৰাখিব লাগিব। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা চাকৰিত নতুন সুযোগ আহিব পাৰে, কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে। নতুন চুক্তি আৰু স্থবিৰ কামবোৰ ব্যৱসায়ীসকলৰ বাবে অগ্ৰগতিৰ লক্ষণ। আজি পৰিকল্পনাৰে সাৱধানে আগবাঢ়ক। পৰীক্ষা নকৰাকৈ কিবা এটা কামৰ তাৰ ৰিজাল্ট আপোনালোকে নোচোৱাকৈ বা আপোনালোকে চাই চিতি নোলোৱাকৈ তাৰ ক্ষেত্ৰত কাকো বিশ্বাস নকৰিব। বৰ্তমান সময়ত ধ্যান ৰাখিব। বিপদজনক কামৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। নিয়োজিত লোকসকলে পদোন্নতি, নতুন দায়িত্ব বা কোনো গুৰুত্বপূৰ্ণ কামৰ নেতৃত্ব লাভ কৰিব পাৰে। পাৰিবাৰিক সম্পৰ্কত ক্ৰমান্বয়ে ভাৰসাম্য স্থাপন কৰিব পাৰিব। ধৈৰ্য ধৰিলে ভুল বুজাবুজি দূৰ হ'ব আৰু সম্পৰ্ক উন্নত হ'ব। অবিবাহিতসকলে বিশেষ কাৰোবাৰ বিশেষকৈ লগত সংযোগ অনুভৱ কৰিব। নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে কিছু লোকৰে। বৰ্তমান খং আৰু তীব্ৰ বিশেষকৈ প্ৰতিক্ৰিয়াৰ ফলত খং উঠিব পাৰে। পৰিয়ালৰ সৈতে যোগাসন কৰিলে বা ধৰ্মীয় স্থানলৈ গ'লে, ঘৰখনৰ সমস্যাবোৰ আলোচনা কৰিলে আপোনালোকৰ সম্পৰ্ক মজবুত হ'ব। স্বাস্থ্য ভালে হ'ব, কিন্তু ব্যস্ততা আৰু দৌৰা ঢাপৰাৰ বাবে ভাগৰ বাঢ়িব পাৰে বুলি কৈছে। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে। বতৰ সলনি হ'লে এলাৰ্জি, ডিঙিৰ বিষ, মৃদুৰ কাহ বা জ্বৰ হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। নিয়মিত ব্যায়াম, জগিং আৰু সাধাৰণ খাদ্য খোৱাটোৱে লাভৱান হ'ব বুলি কৈছে। ভজা মছলাজাতীয় খাদ্য বেছিকৈ নাখাব। যদি আপোনালোকৰ কোনো দীৰ্ঘদিনীয়া ৰোগ আছে তেন্তে ঔষধ আৰু জিৰণি আৰু পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত কিন্তু কেতিয়াও অৱহেলা নকৰিব। গতিকে এই ক্ষেত্ৰত কিন্তু যিসকল মেঘ ৰাশিৰ জাতক জাতিকা আছে অলপ গুৰুত্ব দি চলিব, ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। অনুগ্ৰহ কৰি কমেণ্ট বক্সত জয় হনুমান লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বৰ্তমান সময় মধ্যমীয়া দেখা পোৱা গৈছে। শক্তি আৰু উৎসাহ বৃদ্ধি পাব। পে'মেণ্ট বা সুবিধাৰ আছে বুলি কৈছে। কিছুমান ক্ষেত্ৰত যিকোনো প্ৰজেক্টত সফলতা লাভ কৰাৰ আৰু আপোনালোকৰ সুনাম বাঢ়িব পাৰে। আৰম্ভণিতে প্ৰভাৱশালী ব্যক্তিসকলৰ সৈতে যোগাযোগ কৰা হ'ব। ঘৰৰ মাজভাগত সুৰৰ যি পৰিৱেশ হৈ পৰিব বুলি কৈছে, ভাল। সম্পত্তি বা বাহনৰ সৈতে জড়িত ৰায়দান পক্ষত হ'ব পাৰে। শেষলৈকে আয়ৰ সুস্থি আৰু আত্মবিশ্বাস শক্তিশালী হৈ থাকিব। মনত বিভ্ৰান্তি থাকিব পাৰে। ভুল পৰামৰ্শ ক্ষতি কৰিব পাৰে। আজি খং বাঢ়িলে সম্পৰ্কত দূৰত্ব আহিব পাৰে। হঠাৎ আলহী বা ঘৰখনৰ কাম কাজবোৰ বাঢ়িব পাৰে। আৰম্ভণিতে সময়ৰ চাপ থাকিব, কামৰ চাপ থাকিব। ছাত্ৰ ছাত্ৰীসকলে ভাগৰুৱা আৰু খিংখিঙীয়া অলপ অনুভৱ কৰিব পাৰে আজিৰ দিনটোত। গতিকে এই ধৰণৰ চিন্তাৰ পৰা আঁতৰি থাকিব লাগিব। খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত আজি ভুল হ'ব পাৰে, মিষ্টেক হ'ব পাৰে। শেষৰ ফালে উত্তেজনা গঢ় লৈ উঠিব পাৰে। গতিকে অলপ ধৈৰ্য ধৰি বৃষ ৰাশিৰ জাতক জাতিকাসকলে কামখিনি কৰিব লাগিব বুলি কৈছে। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত কামৰ পেচা থাকিব, কামবোৰ বাঢ়িব, নতুন সুযোগ আহিব আৰু সম্প্ৰসাৰণ হ'ব। দূৰৈৰ কামবোৰ লাভজনক হ'ব। নথিপত্ৰত এটা সৰু ভুল হ'লে বাধাৰ সৃষ্টি হ'ব পাৰে। আৰম্ভণিতে সভা আৰু আলোচনা বাঢ়িব।
ইফালে এই চুক্তি চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। অৱশেষত নতুন দায়িত্ব আৰু প্ৰশংসা আৰু উন্নতিৰ পথ আজিৰ দিনটোত মুকলি হ'ব পাৰে বুলি কৈছে। আজি পাৰিবাৰিক সম্পৰ্কত ভাৰসাম্য বাঢ়িব আৰু বৈবাহিক জীৱনত বা বিবাহিত লোকৰ মাজত বিশ্বাস দৃঢ় হ'ব। ঘৰৰ পুৰণি টেনশ্যন কিছু কমি যাব। আৰম্ভণিতে কথা বতৰাৰ পৰা বিশেষকৈ ভুল বুজাবুজি আঁতৰিব বুলি কৈছে। মাজভাগত জীৱনসংগীৰ সৈতে আউটিং বা ইভেণ্টত আপোনালোকে যাব পাৰে। বিশেষকৈ এককসকলৰ বাবে আজি অফাৰ আহিব পাৰে, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। সেয়ে কৈছে যে এককসকলৰ বাবে আজি কিছু অফাৰ আগবাঢ়িব পাৰে বুলি কৈছে। শেষত পৰিয়ালৰ সৈতে সময় আৰু ঘৰখনত আৰামৰ দুয়োটাই আপোনালোকৰ সুখ বাঢ়িব বুলি কৈছে। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণতকৈ আপোনালোকৰ ভালে হ'ব, কিন্তু সামান্য কিছু লোকৰ মূৰৰ বিষ, জ্বৰ বা গধুৰ পেটৰ দৰে সমস্যা হ'ব পাৰে। আৰম্ভণিতে টোপনিৰ অভাৱৰ বাবে কিছু লোকৰ ভাগৰ বাঢ়িব। পানীৰ পৰা বিশেষকৈ সকাহ পাব আৰু মাজে মাজে জিৰণি লওক। হৰমন বা থাইৰয়ডৰ সমস্যা কিছু লোকৰ হ'ব পাৰে। অৱশেষত শক্তি ঘূৰি আহিব আৰু ৰুটিন পুনৰ ভাৰসাম্য আপোনালোকে ৰক্ষা কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব। মিথুন ৰাশি, আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। মানসিক চাপবোৰ কিছু কমিব আৰু কঠিন কামবোৰ চম্ভালিব। আত্মবিশ্বাস বাঢ়িব আৰু ঘৰুৱা কাম কাজবোৰ আগবাঢ়িব। আৰম্ভণিতে আপুনি অনুশাসন বৃদ্ধি কৰিব আৰু শৃংখলা উন্নত কৰিব পাৰিব। মানুহে আপোনালোকক গুৰুত্ব সহকাৰে ল'ব, চিৰিয়াছলি ল'ব বুলি কৈছে। ঘৰখনৰ মাজত শুভ অনুষ্ঠানৰ বাবে কিছু লোকৰ প্ৰস্তুতি চলোৱা হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ পৰা আজিৰ দিনটোত আপোনালোকে সন্মান পাব বুলি কৈছে। শেষৰ ফলাফল ভাল হ'ব আৰু মনটো বহুত বেছি লঘু হ'ব আজিৰ দিনটোত। উৎসাহত বা অভাৰ কনফিডেন্সত খৰখেদা কৰিলে ক্ষতি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত মনত ৰাখিব, খৰচ বাঢ়িব আৰু বাজেটৰ ওপৰত হেঁচা থাকিব বুলি কৈছে। আৰম্ভণিতে কিছু লোকৰ ভ্ৰমণ বা ঘৰখনৰ প্ৰয়োজনীয়তাৰ বাবে ধন লোৱাৰ হ'ব পাৰে বুলি কৈছে। ঋণ ল'বলগীয়া পৰিস্থিতি আহিব পাৰে। আৱেগিকতাৰ বাঢ়িলে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে মনত ৰাখিব, চুবুৰী বা ৰাজহুৱা স্থানত তৰ্ক বিতৰ্কৰ পৰা বিৰত থাকক। মাজতে খঙাল উত্তৰ দিলে কিন্তু আজিৰ দিনটোত কথা বতৰা বাঢ়িব পাৰে। গতিকে খঙত কাকো আপোনালোকে টানকৈ কথা নক'ব, যাৰ বাবে তেওঁলোকে মনত আঘাত পায়, তাৰ প্ৰতি গুৰুত্ব দিব। আৰম্ভণিতে ভ্ৰমণ আৰু ঘৰখনৰ প্ৰয়োজনীয়তাৰ বাবে বিশেষকৈ ধন লোৱাৰ হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত কিন্তু মনত ৰাখিব, চুবুৰী বা ৰাজহুৱা স্থানত তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগিব। আজিৰ দিনটোৰ শেষৰ সময়খিনি চাপ আৰু ভাগৰ দুয়োটাই আপোনালোকক অলপ আমনি কৰিব পাৰে বুলি কৈছে। কেৰিয়াৰ বা ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কামৰ স্বীকৃতি বৃদ্ধি পোৱাৰ দিন আৰু আপোনালোকৰ ভূমিকাও আজি ডাঙৰ হ'ব বুলি কৈছে। আৰম্ভণিতে ডাঙৰ ডাঙৰ প্ৰজেক্টৰ দায়িত্ব পাব পাৰে। ব্যৱসায়ত কামখিনি সুন্দৰভাৱে চলাই নিব পাৰিব। নতুন ভূমিকা বা পদোন্নতি আলোচনা বৃদ্ধি পাব। নতুন যোগাযোগ লাভজনক হ'ব। ব্যৱসায়ী মহিলাসকলে ভাল সুযোগ পাব পাৰে। মাজতে আজিৰ দিনটোত বিশেষকৈ মধ্যভাগতে বদলিৰ বিষয়ে আলোচনা হ'ব পাৰে কিছু লোকৰ। শেষত লক্ষ্য পূৰণ হ'ব আৰু আপোনালোকৰ কামৰ মুকলিকৈ শলাগ লোৱা হ'ব বুলি কৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনৰ বাবে সময় আপোনালোকৰ বাঢ়িব আৰু সম্পৰ্কবোৰ পৰিষ্কাৰ হৈ পৰিব। স্বামী স্ত্ৰীৰ মাজত ঘনিষ্ঠতা বাঢ়িব আৰু দূৰত্ব কমি যাব। যি ধৰণৰ ভুল বুজাবুজি আছিল সেইখিনি কমিব। আৰম্ভণিতে একে সময়তে নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে কিছু লোকে। ঘৰখনৰ সজ্জা বা পৰিৱৰ্তনৰ পৰিকল্পনা হ'ব। পৰিয়ালৰ সৈতে ভ্ৰমণ কৰাটো মাজতে সম্ভৱ। দিনটোৰ শেষত যদি আপুনি ইজনে সিজনৰ লগত সন্মানেৰে কথা পাতে, তেন্তে আপোনালোকৰ আত্মসন্মান বাঢ়িব আৰু ঘৰখন লঘু অনুভৱ কৰিব বুলি কৈছে। আজিৰ দিনটোত স্বাস্থ্য ভালে হ'ব, কিন্তু অনুশাসন অতিকৈ প্ৰয়োজনীয়। গৰমৰ ফলত পানী লগা জ্বৰ, মূৰৰ বিষ হ'ব পাৰে। আৰম্ভণিতে ভাগৰ আৰু টোপনিৰ অভাৱ হ'ব পাৰে। ডিঙিত বা উশাহ নিশাহৰ কিছু লোকৰ সমস্যা থকা লোকসকলে সাৱধান হ'ব লাগে। মাজতে আজিৰ দিনটোৰ মধ্যভাগতে কামৰ বাবে মানসিক চাপত আপোনালোকে ভুগিবলগীয়া হ'ব পাৰে। শেষত নিয়মীয়াকৈ খোজ কঢ়া আৰু যোগাসন কৰিলে আজিৰ দিনটো আৰম্ভণিৰ সময়খিনিত আৰু শেষৰ ধত শৰীৰটো শক্তিশালী হ'ব আৰু ভাৰসাম্যপূৰ্ণ হৈ থাকিব। গতিকে এইখিনি ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ গুৰুত্ব দিব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আৰম্ভণিতে কঠোৰ পৰিশ্ৰমৰ প্ৰভাৱ দেখা পোৱা যাব। ৰৈ থকা কামে আপোনালোকৰ গতি লাভ কৰিব বা সেই ধৰণৰ পথবোৰ খোল খাব বুলি কৈছে। অধ্যয়ন আৰু পাঠ্যক্ৰমৰ যি ফলাফল ভাল হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকে সফল হ'ব পাৰে। মাজতে আজিৰ দিনটোৰ মধ্যভাগত বিশেষকৈ আইনী বা বিবাদৰ গোচৰত সকাহ পাব কিছু লোকে। নেটৱৰ্কিঙে বা নতুন যোগাযোগে নতুন মানুহক সংযোগ কৰিব। অৱশেষত আয় বৃদ্ধি পাব কিছু লোকৰ। আজি ঘৰখনৰ প্ৰয়োজনীয়তাৰ পূৰণ হ'ব আৰু নতুনকৈ ক্ৰয় কৰিলে ইচ্ছাও পূৰণ হ'ব পাৰে। একে সময়তে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত। আৰম্ভণিতে দায়িত্ব বাঢ়িলে
বাঢ়িব পাৰে আৰু সকলোবোৰ বিশেষকৈ অকলে চম্ভালিলে বিশেষকৈ আপ্লুত হ'ব, ভাগৰ লাগিব, কষ্ট হ'ব, কিন্তু চম্ভালাৰ যি দায়িত্ব বা কেপাচিটি আপোনালোকৰ থাকিব। আজি দিনটো খৰচ বাঢ়িব আৰু বাজেটত হেঁচা পৰিব বুলি কৈছে। একে সময়তে ল'ৰা ছোৱালীৰ লগত জড়িত কামত সময় লাগিব বুলি কৈছে আৰু ব্যক্তিগত সময় কমি যাব। খং উঠিলে আজি কথাবোৰ বেয়া হৈ যাব পাৰে, ভাল হৈ থকা কামবোৰো বেয়া হ'ব পাৰে। খং উঠিলে কথাবোৰ বিপৰীত দিশে যাব পাৰে। অৱশেষত ভাগৰ আজিৰ দিনটোত আপোনালোকৰ বাঢ়িব আৰু কামবোৰ কিছু ক্ষেত্ৰত বিফল হ'ব পাৰে, সাৱধান হ'ব। অপ্ৰয়োজনীয় খৰচ আৰু ভুল ঠাইত থকা আস্থা পৰিহাৰ কৰক। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা আৰম্ভণিতে কৰ্মৰ ক্ষেত্ৰত উন্নতি আৰু দায়িত্ব বৃদ্ধি পাব। পুৰণি বিনিয়োগ লাভজনক হ'ব পাৰে। ইফালে পৰিবহণ, ৰিয়েল ইষ্টেটৰ সৈতে জড়িত যিখিনি কাম আছে কামবোৰ বৃদ্ধি পাব। অংশীদাৰিত্ব সম্পৰ্কীয় চৰ্তসমূহ স্পষ্ট কৰি ৰাখক। পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে বা আপোনালোকৰ যি ধৰণৰ আপোনালোকৰ চৰ্ত আছে সেইখিনি স্পষ্ট কৰি ৰাখিব লাগিব। নতুন প্ৰজেক্টত কিবা এটা কাম পায় কিছু লোকৰ চাপ বাঢ়িব, মানসিক চাপ বাঢ়িব। আজিৰ দিনটো শেষৰ ফালেলৈ প্ৰমোচনৰ আলোচনা দ্ৰুতগতিত হ'ব পাৰে। কেৰিয়াৰ ক্ষেত্ৰত কিছু লোকৰ আপোনালোকৰ ভূমিকা পূৰ্বতকৈ বহুত বেছি ষ্ট্ৰং হ'ব, শক্তিশালী হ'ব। আৰম্ভণিতে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আৰম্ভণিতে ঘৰত সহযোগিতা বৃদ্ধি পাব আৰু আৱেগিক নিৰাপত্তাৰ প্ৰদান কৰা হ'ব। ইয়াৰ মাজতে বাহন সজ্জা বা ঘৰখনৰ প্ৰয়োজনীয়তা খৰচ বৃদ্ধি পাব পাৰে কিছু লোকৰ। পুৰণি বিবাদৰ সমাধান হ'ব ঘৰখনত আৰু বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ ফলপ্ৰসূ হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। অবিবাহিতসকলৰ বাবে এই অফাৰ আৰু আগবাঢ়িব পাৰে। শেষৰ অৰ্ধটো সম্পৰ্কটো শক্তিশালী হ'ব, কিন্তু সিদ্ধান্তবোৰ বুদ্ধিমানৰূপে লওক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম অৱস্থাত স্বাস্থ্য ভালেই হ'ব, কিন্তু মৃদুৰ চৰ্দি মূৰৰ বিষয়ে অশান্তি দিব পাৰে। মধ্যভাগত খাদ্যাভ্যাসত বিঘিনি ঘটিলে গেছ আৰু ওজন বৃদ্ধি পোৱাৰ সমস্যা হ'ব পাৰে। বৃদ্ধ লোকে স্বাস্থ্যৰ চিন্তা দিব বুলি কৈছে। আজি বৃদ্ধ লোকৰ স্বাস্থ্যৰ বাবে ঘৰখনত কিছু চিন্তা থাকিব। দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্তসকলে উত্থান পতন হ'ব পাৰে, কাৰণ লক্ষণবোৰক আওকাণ কৰিলে সমস্যাবোৰ বাঢ়িব পাৰে। পেট আৰু বতৰ দুয়োটাৰ ওপৰত অহৰহ চকু ৰাখক। পেটৰ সমস্যাবোৰ বাঢ়িলে সমস্যা হ'ব পাৰে, চকুৰ আপোনালোকে ৰাখিব লাগিব নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। সেই জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়ত লক্ষ্যত স্পষ্ট কৰি ৰাখিব লাগে। নিজৰ যি টাৰ্গেট, নিজৰ যি লক্ষ্য সেইখিনি স্পষ্ট কৰি ৰাখিব লাগে। প্ৰচেষ্টা বৃদ্ধি কৰিলে সফলতাৰ লক্ষণ অধিক শক্তিশালী হ'ব। পুৰণি কৈছে যে পৰিয়ালৰ ভুল বুজাবুজি দূৰ হ'ব। ঘৰখনৰ মেৰামতি, ঘৰখনৰ সজ্জাৰ বা পুনৰ নিৰ্মাণৰ পৰিকল্পনা কিছু লোকৰ আগবাঢ়িব। আজি বুদ্ধিমান সিদ্ধান্তই আপোনাৰ আৰ্থিক অৱস্থা উন্নতি সাধন কৰিব। বিনিয়োগৰ দিশ নিৰ্ণয় হ'ব আৰু পৰিয়ালত সুখৰ লগতে আত্মবিশ্বাসো বৃদ্ধি পাব। কামৰ চাপবোৰ বৃদ্ধি পোৱাৰ লগে লগে ভাগৰ আৰু খিংখিঙাটাও বৃদ্ধি পাব পাৰে। আজিৰ দিনটোত সন্মানৰ প্ৰতি আপুনি অধিক সংবেদনশীল হ'ব, গতিকে সৰু সৰু কথাবোৰ হৃদয়ত নল'ব বুলি কৈছে, মনত ল'ব নালাগে। কিছুমান ক্ষেত্ৰত ইগন'ৰ কৰি চলিব লাগে। ঘৰুৱা আৰু সামাজিক খৰচে কিছু লোকৰ বাজেটত ব্যাঘাত জন্মাব পাৰে। বাহ্যিক হস্তক্ষেপে বিভ্ৰান্তি অধিক বৃদ্ধি কৰিব। যুৱক যুৱতীসকলে এলাহৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ এৰিব পাৰে বুলি কৈছে। হঠকাৰিতা আৰু তৰ্কই দুয়োটাই ক্ষতি কৰিব পাৰে। আজি কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা পৰিকল্পনা কৰাৰ সময় আহি পৰিছে। ঘৰুৱা কাম কাজ বা পৰিয়ালৰ সম্পৰ্কীয় ক্ষেত্ৰত সুবিধা থাকিব। নতুন কাম আৰম্ভ কৰিব বিচাৰিলে প্ৰস্তুতি থাকক। কিছুমান সিদ্ধান্তত পলম হ'ব পাৰে, যদিও সঠিক পৰামৰ্শৰে বাট ওলাই আহিব। কমিশ্যন ভিত্তিত কাম কৰাৰ সকলে সফলতা পোৱাৰ সম্ভাৱনা আছে। চাকৰিত কামৰ বোজা বাঢ়িব, কিন্তু নেতৃত্বৰ দেখা পোৱা যাব আৰু পদ আৰু অধিক আপোনালোকৰ সন্মানো বৃদ্ধি পাব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা সিংহ ৰাশিৰ লোকসকলৰ দিনটো মধ্যমীয়া। বিবাহযোগ্য আৰু ঘনিষ্ঠতা থাকিব বুলি কৈছে। বৰ্তমান সময়ত কিন্তু মনত ৰাখিব লাগিব, কথা বতৰাই বুজাবুজি গভীৰ কৰি তুলিব। সন্তানৰ লগত যিমানে সময় কটাব সিমানে আপোনালোকৰ সম্পৰ্ক মজবুত হ'ব। প্ৰেমৰ সম্পৰ্কত আকৰ্ষণ থাকিব, কিন্তু সন্দেহ আৰু জেদী তাই দূৰত্বৰ সৃষ্টি কৰিব পাৰে। অবিবাহিত মানুহে আজিৰ দিনটোত কোৱা হৈছে যে নিজৰ যি মনটোক পৰিষ্কাৰ কৰিব। ঘৰত বজাৰ কৰা বা সজ্জাৰ বিষয়ে আলোচনা হ'ব। যদি একেলগে সিদ্ধান্ত লয় তেন্তে উত্তেজনা বাঢ়িব নোৱাৰে বুলি কৈছে। গতিকে নিজাববীয়াকৈ যিকোনো সিদ্ধান্ত নল'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও স্বাস্থ্য স্বাভাৱিক হৈ থাকিব, কিন্তু বিশ্ৰামৰ ভাৰসাম্য প্ৰয়োজন হ'ব। কামবোৰ বহালে মূৰত বিশেষকৈ গধুৰতা থাকিব, অৰ্থাৎ আপোনালোকৰ টেনশ্যন থাকিব, ভাগৰ লাগি থাকিব পাৰে। ঋতু অনুসৰি লঘু আৰু সতেজ খাদ্য খাব লাগে। আজি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। হৃদযন্ত্ৰ বা ৰক্তচাপ থকা লোকসকলে নিজাববীয়াকৈ পৰীক্ষা কৰিব লাগে আৰু খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগে। দৈনিক খোজকঢ়া আৰু ভালদৰে পানী খাব লাগে। নিশ্চয়কৈ আপোনালোকৰ দিনটো ভালদৰে পাৰ হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ভিতৰৰ পৰা শক্তি বাঢ়িব, আপোনালোকৰ মনত আত্মবিশ্বাস থাকিব আৰু সঠিক সুযোগ আহিব।
কোনোবা শুভাকাংক্ষীৰ সহায়ত ৰৈ থকা কামত বিশেষকৈ গতি লাভ কৰিব। সময়মতে বিশেষকৈ কামবোৰ সম্পূৰ্ণ কৰিলে সন্মান বাঢ়িব। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ পৰা উপযোগী হোৱাৰ সম্ভাৱনা আছে বা যোগাযোগ কৰা হ'ব। টকা পইচাৰ সিদ্ধান্তত বহুত দূৰ চিন্তা থাকিব। সঞ্চয় আৰু বিনিয়োগৰ দিশ স্পষ্ট হ'ব। কিছু লোকৰ পৰিয়ালৰ সহযোগিতাও আজি আপোনালোকৰ বাবে বহুত বেছি শক্তিশালী হ'ব। পুৰণি আধৰুৱা ব্যৱসায়ে মনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে। কথা পাতি থাকোঁতে আজি কিন্তু তিক্ত শব্দই সম্পৰ্ক নষ্ট কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। ঘৰখনৰ সলনি কৰাৰ ক্ষেত্ৰত খৰখেদা বা ডাঙৰ পৰিৱৰ্তনে আজি কিছু লোকৰ লোকচান সৃষ্টি কৰিব পাৰে। শহুৱেকৰ পৰা অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ। কিছুমান খৰচ এৰাই চলিব নোৱাৰিব, বাজেট টানিব। ধৈৰ্য ধৰিলে কথাবোৰ শান্ত হ'ব, আপোনালোকৰ সুনাম সুৰক্ষিত হ'ব। ব্যৱসায় বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰাও ব্যৱসায়ত বৃহৎ সম্প্ৰসাৰণে আভ্যন্তৰীণ যি ব্যৱস্থাৰ উন্নতিৰ ফলত অধিক লাভান্বিত হ'ব পাৰে। আজি কৰ্মচাৰীসকলে আপোনালোকক সহায় কৰিব। অস্থিৰ বিনিয়োগত সীমিত পদক্ষেপ ঠিকে আছে বুলি কৈছে। চাকৰিত ছিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰে সৈতে ভাল চিনাৰ্জি বিশেষকৈ থাকিব, টাৰ্মছ থাকিব। আপোনালোকৰ প্ৰতিচ্ছবি বিশ্বাসযোগ্য হৈ পৰিব। কামৰ মানদণ্ড বৃদ্ধি হ'লে নতুন দায়িত্ব আৰু নতুন লাভ দুয়োটা আপোনালোকৰ আহিব বুলি কৈছে। গতিকে কামৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিব লাগে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনৰ পৰিৱেশটো ভালে হ'ব। আজি কিন্তু বিবাহিত লোকসকলে ঘৰখনত জীৱনসংগীৰ সৈতে কথা বতৰা মুকলিকৈ পতাৰ প্ৰয়োজন আছে। সকলো বিষয়তে পৰামৰ্শ দিয়াৰ অভ্যাসে সংঘাতৰ সৃষ্টি কৰিব পাৰে। আত্মীয়ৰ সৈতে সাক্ষাৎ বাঢ়িব কিছু লোকৰ। পুৰণি বিষয়বোৰ ক্লিয়াৰ হ'ব। প্ৰেমৰ সম্পৰ্কত বন্ধুত্ব যি ধৰণৰ গভীৰ হ'ব। এককসকলৰ প্ৰস্তাৱৰ আভাস থাকে, কিন্তু সিদ্ধান্তবোৰ লাহে লাহে আৰু বুদ্ধিমান ৰূপে ল'লে ভাল হ'ব। যিকোনো সিদ্ধান্ত খৰখেদাকৈ ল'ব নালাগে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰৰ বিষ, ভাগৰ আৰু পেশী টান থাকিব পাৰে। ভুল ৰুটিনে দুৰ্বলতাৰ বৃদ্ধি কৰিব পাৰে। বতৰ সলনি হ'লে কিছু লোকৰ ডিঙিৰ বিষ হ'ব পাৰে। ল'ৰা ছোৱালী চৰ্দি বা সংক্ৰমণ সাধাৰণতে দেখা পোৱা যাব। আজি আপোনালোকৰ স্বাস্থ্যৰ উন্নতিয়ে হ'ব, কিন্তু গাফিলতি স্থায়ী নহ'ব। নিয়মিত জিৰণি আৰু লঘু কাৰ্যকলাপে টোপনি ভাল কৰি ৰাখি শৰীৰ সুস্থ কৰি ৰাখিব পাৰিব। গতিকে টোপনিটো ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় হনুমান লিখিব। তুলা ৰাশি, আজি আপোনালোকৰ উন্নতিৰ সুযোগ দিব। কোনোবা শুভাকাংক্ষীৰ পৰামৰ্শ বা আশীৰ্বাদত কামবোৰ যদি বন্ধ হৈছিল সেইখিনি গতি লাভ কৰিব। আপোনাৰ কাম কৰাৰ যি দক্ষতা উন্নত হ'ব। আপুনি কাম কৰাৰ ধৰণ উন্নতি কৰিব আৰু কামবোৰ বিশেষকৈ আপোনালোকে সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। ধৰ্মীয় অনুষ্ঠান, সৎসংগ বা পূজাই মন শান্ত কৰি ৰাখিব। ধন সম্পৰ্কীয় সিদ্ধান্ত চিন্তাশীলভাৱে লোৱাটো লাভজনকতা হ'ব আৰু স্পষ্টতা দুয়োটাই বৃদ্ধি পাব। পুৰণি আৰু আধৰুৱা ব্যৱসায় আৰু অতীতৰ কথাবোৰে আজি মনৰ ওপৰত বুজা দিব পাৰে। এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আজি কিছুমান ক্ষেত্ৰত ধ্যান ৰাখক। কথা কওঁতে নিজৰ কথাবোৰ নিয়ন্ত্ৰণ কৰক, নহ'লে ভুল বুজাবুজি বাঢ়িব পাৰে আনৰ লগত। আনৰ দ্বাৰা বিশেষকৈ আপোনালোকে প্ৰভাৱিত হৈ যিকোনো সিদ্ধান্ত নল'ব। ঘৰখন পুনৰ নিৰ্মাণ বা সজোৱা বা কোনো ডাঙৰ পৰিৱৰ্তন কৰিবলৈ খৰখেদা একেবাৰে কৰিব নালাগে। কিছু লোকৰ শহুৱেকৰ লগত জড়িত বিষয়বোৰ তৰ্কৰ পেচালবোৰ বাঢ়িব পাৰে। আৱেগৰ ওপৰত কোনো সিদ্ধান্ত ল'ব নালাগে কিছুমান ক্ষেত্ৰৰ লৈ পেলাই। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়িক যি ব্যৱস্থা উন্নত কৰাৰ সময় আহি পৰিছে। বৃহৎ সম্প্ৰসাৰণৰ পৰিৱৰ্তে চলি থকা কামক একত্ৰিত কৰা, কৰ্মচাৰীসকলৰ লগত ভাল ব্যৱহাৰ কৰা, ইয়াৰ ফলত সহযোগিতা বৃদ্ধি পাব। প্ৰতিযোগীসকলৰ ওপৰত চকু ৰাখক, আতংকিত নহ'ব। ষ্টক বা ৰিস্কি চুক্তিত বৃহৎ পৰিমাণৰ বিনিয়োগ এৰক। তিনিওটাৰে লগে লগে চাকৰিৰ প্ৰতিও দায়িত্ব, হেঁচা আৰু বিশ্বাস বাঢ়িব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰাও ঘৰুৱাৰ পৰিৱেশটো ঠিকে থাকিব, কিন্তু জীৱনসংগীৰ সৈতে কৈছে যে আৱেগিক যোগাযোগৰ প্ৰয়োজন হ'ব। কেৱল দায়িত্ব আৰু খৰচৰ কথা ক'লেই দূৰত্ব বাঢ়িব পাৰে কিছু লোকৰ। পাৰিবাৰিক বিষয়ত প্ৰয়োজনতকৈ বেছি হস্তক্ষেপ একেবাৰে নকৰিব। প্ৰেমৰ সম্পৰ্কত আজি কোৱা হৈছে যে প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে এটা ভাল সময়। আজি বিবাহিত লোকসকলে ল'ৰা ছোৱালীৰ সৈতে সময় কটালে বন্ধন বৃদ্ধি পাব আৰু পৰিৱেশটো বহুত বেছি কোমল হ'ব বুলি কৈছে। মূৰৰ বিষ, স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, ক্লান্তি আৰু পেশী টান আমনিদায়ক হ'ব পাৰে কিছু লোকৰ বাবে। ডিঙিৰ বিষ, কাহ, চৰ্দি, মৃদুৰ জ্বৰেও বতৰৰ বাবে আপোনালোকৰ হ'ব পাৰে। নিয়মীয়াকৈ বিৰতি লওক আৰু এটা ৰুটিন বজাই ৰাখক। ভুল অভ্যাসৰ পৰা দূৰত্ব অতিকৈ প্ৰয়োজনীয়। গৰম পানী, সাধাৰণ খাদ্য, সম্পূৰ্ণ টোপনি আৰু লঘু খোজ কাঢ়িলেও আৰোগ্য লাভৰ গতি দ্ৰুত হ'ব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 আৰু 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। বৃশ্চিক ৰাশি, আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আপুনি আপোনালোকৰ অভ্যাস আৰু কাম কৰাৰ ধৰণ অধিক সংগঠিত কৰিব। বিকাৰগ্ৰস্ত লোকে ইয়াৰ সমাধান দেখিব। পৰিয়ালৰ সৈতে এটা সুন্দৰ মুহূৰ্ত কটাব বুলি কৈছে। ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে বিনিয়োগৰ কথা ভাবিব। সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয় প্ৰক্ৰিয়া আগবাঢ়িব আৰু আজিৰ দিনটোত আপোনালোকৰ আত্মবিশ্বাসো বাঢ়িব বুলি কৈছে।
কিছুমান কথা বতৰাই আপোনালোকক ভাগৰুৱা কৰি তুলিব পাৰে, মানসিকভাৱে দুৰ্বল কৰি তুলিব পাৰে। গতিকে ধ্যান ৰাখিব। সকলো নিয়ন্ত্ৰণ কৰা অভ্যাসে কিন্তু কিছু লোকক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। গতিকে চিন্তাধাৰাত নমনীয়তা ৰাখক। শিশুৰ কাৰ্যকলাপ আৰু তেওঁলোকৰ যি কাম কৰাৰ ধৰণ সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। লগ সংগৰ ওপৰত চকু দিব। এলাহৰ বাবে আজি আপোনালোকৰ কিছু কাম আধৰুৱা হৈ থাকিব পাৰে। সমালোচনাৰ পৰা আঁতৰি থাকক। ব্যয় নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে, নহ'লে বাজেটৰ অৱনতি ঘটিব পাৰে। গতিকে খৰচ নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ত বৰ্তমান কামত ভালদৰে মনোনিৱেশ কৰক। যিকোনো আঁচনিত বিনিয়োগ কৰাৰ আগতে আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ যি যথাযথ পৰিশ্ৰম কৰক আৰু অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক। আমদানি ৰপ্তানি সম্পৰ্কীয় কামত ফলাফল পোৱাৰ সম্ভাৱনা আছে। প্ৰশাসন, চিকিৎসা, হিচাপ নিকাচ, গৱেষণা, কাৰিকৰী সেৱাৰ ক্ষেত্ৰত থকা সকলৰ বাবে আজি সময় বহুত বেছি উপযোগী বুলি কৈছে, বহুত বেছি ভাল। সময়মতে নথিপত্ৰ, বিল বা ৰেকৰ্ড সম্পূৰ্ণ কৰক। তেতিয়াহে আপুনি যি ধৰণৰ টেনশ্যন লৈ আছিল বা চাপ লৈ আছিল সেইখিনি কমিব। সেইখিনি ব্যৱসায়ৰ ক্ষেত্ৰতো গুৰুত্ব দিব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ থাকিব। ঘনিষ্ঠ সম্পৰ্ক ঘূৰি আহিব। পৰিয়াল আৰু জীৱনসংগীৰ সহায়ত আত্মশক্তি কিছু লোকৰ বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আৱেগতকৈ ব্যৱহাৰিক আশাই অধিক আধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে সময়মতে যোগাযোগ কৰক। দায়িত্ব বিশেষকৈ আজি ভগাই ল'ব ঘৰখনত। মানসিক চাপ কমিব। আজি খৰখেদাৰে যিকোনো সিদ্ধান্ত নল'ব। প্ৰথমতে কাৰোবাক বিশ্বাস কৰোঁতে বহুত বেছি চাই চিতি ল'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰুটিন আৰু যত্নৰ ওপৰত, নিজৰ শৰীৰ যত্নৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিব লাগিব। পেট বা আপোনালোকৰ ছালৰ কিছু স্নায়ুৰ লগত জড়িত মৃদুৰ সমস্যাৰে অশান্তি দিব পাৰে। অত্যধিক কাম কৰিলে ভাগৰুৱা আৰু শক্তিৰ অভাৱ হ'ব পাৰে। গতিকে সময় জিৰণি লোৱাটো অতিকৈ প্ৰয়োজনীয়। নিয়মিত ব্যায়াম, সুষম খাদ্য, পৰ্যাপ্ত টোপনি, পানী আৰু প্ৰাণায়ামে আপোনালোকৰ সকাহ দিব। বাহিৰা খাদ্যবোৰ বেছিকৈ খাব নালাগে। জাংক ফুড পৰিহাৰ কৰক। শুভ ৰং হ'ব আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 7। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো সুন্দৰভাৱে পাৰ হোৱাৰ কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আৰম্ভণিতে কিছু প্ৰত্যাহ্বান আহিব, কিন্তু বন্ধু বা শুভাকাংক্ষীৰ সহায়ত ইয়াৰ সমাধান পোৱা যাব। প্ৰয়োজনীয় কামবোৰ আত্মবিশ্বাস আৰু দক্ষতাৰে সম্পূৰ্ণ কৰা হ'ব। অৰ্থনৈতিক নীতিৰ প্ৰতি গুৰুত্ব দিলে আপুনি লাভৰ চিন হৈ পৰিব। মহিলাসকলে কাম আৰু ঘৰখনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব। পূজা, ধ্যান আৰু কঠোৰ পৰিশ্ৰমে মানসিক শান্তি আৰু সন্মান আৰু পাৰিবাৰিক যি সহযোগিতা বৃদ্ধি কৰিব বুলি কৈছে। আজিৰ দিনটোত বিশেষকৈ অত্যধিক আত্মকেন্দ্ৰিক হোৱাৰ বাবে সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। গতিকে আচৰণৰ প্ৰতি মনোযোগ দিয়ক। আজি এই সময়খিনিত বন্ধু বা আত্মীয়ৰ পৰা ভুল বুজাবুজি হ'ব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত যদি ভ্ৰমণ কৰে, ভ্ৰমণৰ ক্ষেত্ৰত নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণ। যৌৱনৰ ধেমালিত কিছুলোকে বেছি সময় নষ্ট কৰিব নালাগে। ভাষণত কথা বতৰাত কোমল হওক। বিশেষকৈ মাতৃপক্ষৰ লগত মতানৈক্য থাকিলে শান্ত কথা বতৰাৰ জৰিয়তে সমাধান কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। কেৰিয়াৰ বা ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কামবোৰ স্বাভাৱিক হ'ব, কিন্তু ব্যস্ততাপূৰ্ণ বুলি কৈছে। বিপণন আৰু যোগাযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। ইয়াৰ ফলত অধিক লাভ হ'ব। আজি কৰ্মচাৰী নিযুক্তি দিওঁতে আচৰণ আৰু নিয়ম দুয়োটাৰ ওপৰত গুৰুত্ব দিব লাগিব। যদি আপুনি এই সময়খিনিত বিনিয়োগৰ কথা ভাবিছে, তেন্তে জনা শুনা মানুহৰ পৰামৰ্শ লওক। শ্বেয়াৰ বা জল্পনা কল্পনাৰ দৰে ৰিস্কি কামবোৰ এৰক। সময়মতে পে'মেণ্ট আৰু কাগজ পত্ৰ সম্পূৰ্ণ কৰক ব্যৱসায়ীসকলে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা স্বামী স্ত্ৰীৰ মাজত সৰু সৰু কথা বতৰাত কাজিয়া হ'ব পাৰে। গতিকে আশা কম ৰাখক আৰু সজ কৰি ৰাখক। জীৱনসংগীক সৰু সৰু উপহাৰ দিলেও সম্পৰ্কত মধুৰতা আহিব। পুৰণি বন্ধুৰ লগত কথা পাতিলে মনটো লঘু হৈ পৰিব। প্ৰেমৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিব, কিন্তু বিবাহৰ বাবে পৰিয়ালৰ সন্মতি ল'বলৈ কিছু সময় লাগিব পাৰে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও কৰ্মৰ বোজাৰ শৰীৰ আৰু মন বিশেষকৈ উভয়ৰে বাবে ক্লান্তিকৰ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ মনটো পঢ়া শুনাৰ প্ৰতি ধাউতি নাযাব পাৰে কিছু অসুস্থতাৰ বাবে। গতিকে দৈনন্দিন কাম কাজৰ অৱনতি হ'বলৈ নিদিব। নিয়মীয়াকৈ ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰাব লাগে ডায়েবেটিছ ৰোগীসকলে। লঘু আৰু বিশেষকৈ সময়মতে আহাৰ গ্ৰহণ কৰক বুলি কৈছে। মানসিক চাপ কম কৰিবলৈ যোগাসন আৰু ধ্যান কৰক। পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। মূৰৰ বিষ আৰু ভাগৰ বাঢ়িলে অসাৱধান নহ'ব। জিৰণি লোৱাটো বৰ্তমান সময়ত অতিকৈ গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব আজি বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় হনুমান লিখি দিব। হনুমানজী কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি মকৰ ৰাশিলৈ আগবাঢ়িছোঁ। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো গুৰুত্বপূৰ্ণ দিন। অলপ সাৱধান হৈ চলিব লাগিব। পূৰ্বৰ প্ৰচেষ্টা ভাল ফল পোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ আত্মবিশ্বাসো বাঢ়িব। মানুহে আৱেগিকভাৱে আপোনালোকৰ লগত সংযুক্ত অনুভৱ কৰিব। উপাৰ্জনৰ নতুন উৎসৱ সৃষ্টি হ'ব পাৰে কিছু লোকৰ। পুৰণি কামেও আজি ভাল ফল দিব। প্ৰয়োজনীয় ভ্ৰমণে ভাল লাভ দিব পাৰে। অভিজ্ঞ লোকৰ সহায়ত শিশুৰ বা ল'ৰা ছোৱালী সম্পৰ্কীয় সমস্যা সমাধান কৰিব পাৰিব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ থাকিব।
আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, নহ'লে পিছত আপুনি অনুশোচনা কৰিব পাৰে। লেহেমীয়া গতিৰে কাম কৰিলে মানসিক চাপ বৃদ্ধি পাব পাৰে, গতিকে অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰক। বন্ধু বান্ধৱীৰ লগত যদি আপোনালোকৰ মতানৈক্য হৈ আছে, কিবা এটা যদি ভুল বুজাবুজি হৈ আছে, তেন্তে তীব্ৰতৰ হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে। অকলে দায়িত্ব যিকোনো কামতে ল'ব নালাগে। আজি যুৱক যুৱতীসকলে আৰু ছাত্ৰ ছাত্ৰীসকলে কিছু প্ৰচেষ্টা পুনৰাবৃত্তি কৰিবলগীয়া হ'ব পাৰে। ধৈৰ্য অতিকৈ প্ৰয়োজনীয় হ'ব আপোনালোকৰ। ব্যৱসায় আৰু চাকৰি দুয়োটাতে কেৰিয়াৰৰ ক্ষেত্ৰত নতুন পৰিকল্পনা ৰূপায়ণৰ সময় আহি পৰিছে। দল আৰু কৰ্মচাৰীৰ সহায়ত উপলব্ধ হ'ব, কিন্তু দ্ৰুত লাভৰ বাবে ভুল পথ আপোনালোকে গ্ৰহণ নকৰিব। কম্পিউটাৰ, মিডিয়াৰ আৰু প্ৰযুক্তিৰ সৈতে জড়িত কামে লাভান্বিত হ'ব। চাকৰি স্থিৰতা থাকিব। বৃহৎ কোম্পানীত কাম কৰাসকলে হয়তো বাহিৰলৈ যোৱা বা সম্প্ৰসাৰণৰ সুযোগ পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপোনালোকৰ ঘৰখনত এক সুখৰ পৰিৱেশ থাকিব। পুৰণি বন্ধুক লগ পাব পাৰে কিছু লোকে। কথা পাতিলে মনটো সুখী হ'ব। আজি শহুৰেকৰ লগত সৰু সৰু কথাত মতানৈক্য হ'ব পাৰে কিছু লোকৰ, গতিকে বুদ্ধিমানৰ দৰে কথা পাতক। প্ৰেমৰ সম্পৰ্কত বিশ্বাস বাঢ়িব। অবিবাহিত লোকৰ বাবে ই এক নতুন সম্পৰ্কৰ লক্ষণ। পৰিয়ালৰ সন্মতি লাভ কৰিলে বিষয়বোৰ আগবাঢ়িব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক শান্তি বজাই ৰখাটো গুৰুত্বপূৰ্ণ। কৰ্মৰ চাপে বিশেষকৈ আপোনালোকৰ ভাগৰ বৃদ্ধি কৰিব পাৰে, কামৰ চাপে, গতিকে ধ্যান ৰাখিব। গতিকে জিৰণি ল'বলৈ সময় উলিয়াওক। টেঙা আৰু বেছি মছলাজাতীয় খাদ্য কমকৈ ৰাখক। বৰ্তমান বাঢ়ি বস্তু নাখাব। ডায়েবেটিছ আৰু ৰক্তচাপ পৰীক্ষা কৰি ৰাখক। যোগাসন, ধ্যান, লঘু খোজকঢ়া আৰু বৰ্তমান সময়ত ধূলিময় পৰিৱেশৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে উপকাৰী হ'ব। এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব। ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 আৰু 9। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় হনুমান, জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক। কুম্ভ ৰাশিলৈ আগবাঢ়িছোঁ। আজি এতিয়ালৈকে মনত যি পৰিকল্পনা কৰিছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে, কোৱা হৈছে যে সেইবোৰ কাৰ্যকৰী কৰাৰ যি প্ৰচেষ্টা আৰম্ভ হ'ব। আপুনি অধিক ব্যৱহাৰিক হ'ব পাৰে আজি, আৰু সৰু সৰু কথাবোৰত মনোযোগ দিবলৈ শিকিব। যোগাযোগৰ দক্ষতাৰ বৃদ্ধি পাব আৰু প্ৰয়োজনীয় তথ্য উপলব্ধও হ'ব বুলি কৈছে। নতুন মানুহৰ লগত সামাজিক যোগাযোগ বাঢ়িব কিছু লোকৰ। ঘৰখনত এটা হুলস্থুল পৰিৱেশ থাকিব বুলি কৈছে। আজি শিশুৰ বা ল'ৰা ছোৱালীৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিলে সন্তুষ্টি আৰু উৎসাহ দুয়োটাই বৃদ্ধি পাব। আজি ধ্যান ৰাখক কিছুমান বিষয়ত। আৰম্ভণিতে কিছু সমস্যা আহিব পাৰে। একেলগে একাধিক কাম গ্ৰহণ কৰিলে বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। সৰু সৰু কথাবোৰক লৈ কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে। ভাই ভনী বা ঘনিষ্ঠ মানুহৰ লগত পাৰ্থক্য থাকিব পাৰে। অপ্ৰয়োজনীয় হুলস্থুল আৰু ছুটি ভ্ৰমণ ক্লান্তিকৰ হ'ব পাৰে। সন্দেহ আৰু ভ্ৰমেও অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে ভাৰসাম্য ৰক্ষা কৰক। কামত ব্যস্ত হৈ থাকিব। নতুন ব্যৱসায়িক যোগাযোগ হ'ব বুলি কৈছে আৰু সেইবোৰ লাভজনক বুলি প্ৰমাণিত হ'ব। কোৱা হৈছে যে আজি সৰু সৰু চুক্তি আৰু দৈনন্দিন সিদ্ধান্তই ভাল ফল দিব পাৰে। ডাঙৰ বিনিয়োগ বা বিপদৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব। কামৰ মান উন্নত হোৱাৰ লগে লগে কিছু লোকৰ অৰ্ডাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। চাকৰিত সভা, ফোন, ৰিপৰ্ট আৰু ক্ষেত্ৰভিত্তিত কাম বৃদ্ধি পাব পাৰে। সংবাদ মাধ্যম, শিক্ষা, বিক্ৰী, IIT লোকে লাভৰ সুবিধা পাব বুলি কৈছে। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিবাহিত লোকে ঘৰখনৰ দায়িত্ব অধিক গুৰুত্ব দিব লাগিব। পৰিয়ালত এটা ছুটি ভ্ৰমণ বা অনুষ্ঠানৰ যোগ হ'ব পাৰে। আজি ঘৰখনৰ মানুহৰ মাজত নিজৰ ইগো নানিলেই ভাই ভনীৰ সমৰ্থন পাব। সৰু সৰু কথাই প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে, গতিকে মনত ৰাখিব তৰ্ক পেচাল কৰিব নালাগে, ইগো নানিব। পুৰণি বন্ধু বান্ধৱীক লগ পাব পাৰে আজি যুৱক যুৱতীসকলে। শুভ ক্ৰমান্বয়ে আঁতৰি যাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত কোৱা হৈছে যে এই সময়খিনিত অলপ ভাগৰুৱা হ'ব পাৰে। অত্যধিক কথা কোৱা, দৌৰা আৰু মানসিক চাপৰ ফলত ডিঙিৰ, কাণ বা ডিঙিৰ বিষ হ'ব পাৰে। স্নায়ুৰ টেনশ্যন বাঢ়িব পাৰে। এই সময়খিনিত সময়মতে জিৰণি, প্ৰচুৰ পানী, যোগাসন নিশ্চয়কৈ আপোনালোকে কৰিলে সকাহ দিব। প্ৰয়োজন হ'লে সময়মতে চিকিৎসকৰ পৰামৰ্শ লওক, ভাল হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশি। আৰম্ভণিতে লাহে লাহে আপোনালোকে কামখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰাটো প্ৰয়োজন আছে, কিন্তু মাজভাগৰ পিছত পৰিস্থিতি উন্নত হ'ব। অভিজ্ঞ বা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আবদ্ধ হৈ থকা কামবোৰ সমাধান পাব পাৰে। ধনৰ উৎসৱ আকৌ আৰম্ভ কৰিব পাৰে। সাক্ষাৎকাৰৰ প্ৰতিযোগিতা বা নতুন সুযোগত যুৱক যুৱতীসকলে সফলতা লাভ কৰিব। আজি ঘৰত আপোনালোকৰ মতামতৰ গুৰুত্ব বাঢ়িব আৰু আত্মবিশ্বাসো বাঢ়িব। কামৰ গতি লেহেমীয়া হ'লে মনত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। কিছুমান অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে, যাৰ ফলত সঞ্চয় আৰু বিনিয়োগৰ প্ৰভাৱ আপোনালোকৰ বাঢ়িব পাৰে। টকা পইচাৰ ক্ষেত্ৰত কাৰোবাক অন্ধভাৱে বিশ্বাস নকৰিব। সম্পৰ্কত সৰু সৰু কথাবোৰ ডাঙৰ কৰিবলৈ নাযাব।
আৱেগিকতাৰ বাবে কিছুমান মানুহে আপোনালোকৰ মংগলৰ সুবিধা ল'বলৈ চেষ্টা কৰিব পাৰে, সাৱধান থাকক। একে সময়তে কঠোৰ পৰিশ্ৰম আৰু বুদ্ধিমত্তা দুয়োটাই কামত বা ব্যৱসায়ৰ ক্ষেত্ৰত বা কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব। আধুনিক পদ্ধতি, নতুন তথ্য আৰু নতুন প্ৰযুক্তি গ্ৰহণ কৰিলে লাভান্বিত হ'ব। আজি প্ৰতিযোগীসকলৰ ওপৰত চকু ৰাখক, কিন্তু আতংকিত নহ'ব। কৰ, ঋণ, চৰকাৰী কাগজ-পত্ৰ বা প্ৰয়োজনীয় নথি-পত্ৰৰ ক্ষেত্ৰত বাধা আহিব পাৰে। নিয়োজিত লোকসকলে সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়ৰ পৰা সমৰ্থন লাভ কৰি থাকিব, যাৰ ফলত উন্নতিৰ সুযোগ সৃষ্টি হৈছে। একে সময়তে এই সময়খিনিত নিজৰ ঘৰুৱা বিষয়বোৰ বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপ কৰিবলৈ নিদিব। হস্তক্ষেপত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে, গতিকে ব্যক্তিগত কথাবোৰ সীমিত লোকৰ মাজত ৰাখক। বিশেষকৈ জীৱনসংগীয়ে, স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ কথা শুনিলে শান্তি আহিব। পুৰণি বন্ধু-বান্ধৱীক লগ পাব। আজি এই সময়খিনিত পুৰণি বন্ধু-বান্ধৱীক লগ পাব পাৰে। নিয়োজিত লোকসকলে সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়ৰ পৰা সমৰ্থন লাভ কৰিব, যাৰ ফলত উন্নতিৰ সুযোগ আহিব। ঘৰুৱা বিষয়বোৰ বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। আজি মাথো প্ৰেমৰ ক্ষেত্ৰত, প্ৰেমৰ সম্পৰ্কৰ স্থিৰতা থাকিব, মাথো ভুল বুজাবুজি আৰু ইগ' এৰাই চলিব। স্বাস্থ্যৰ উন্নতি হ'ব, কিন্তু বৰ্তমান সময়ত কোৱা হৈছে যে ঋতুভিত্তিক সমস্যাৰ যেনে ডিঙিৰ বিষ, চৰ্দি আৰু এলাৰ্জি কিছু লোকৰ সৃষ্টি হ'ব পাৰে। কামবোৰ বাঢ়িলে আপুনি ভাগৰা অনুভৱ কৰিব পাৰে, গতিকে যথেষ্ট টোপনি লওক। টোপনিৰ প্ৰয়োজন আছে, ৰেষ্টৰ প্ৰয়োজন আছে, গতিকে বৰ্তমান সময়ত নিজৰ স্বাস্থ্যৰ যত্ন লওক। বেছি টেঙা আৰু মছলাজাতীয় খাদ্য পৰিহাৰ কৰক। আজি যিসকলে গাড়ী মটৰ বিশেষকৈ চলাই থাকিবলগীয়া হয় দিনটো ভাগত কামৰ সূত্ৰে যাত্ৰাৰ বাবে, এই গাড়ী চলোৱাৰ মানুহখিনি অলপ সাৱধান হৈ থাকক। আজি প্ৰতিদিনে অলপ খোজ কাঢ়িলেও, ধ্যান আৰু সময়মতে যত্ন ল'লে গোটেই দিনটো ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ, জয় হনুমান।